আসসালামু আলাইকুম। আজি অসমত আমাৰ মুছলমান ধৰ্মৰ মানুহে যি জ্বালা যন্ত্ৰণা ভোগ কৰি বসবাস কৰি আছে তাৰ ওপৰত মই ক'ব বিচাৰোঁ। ইতিমধ্যে AIUDFৰ চিফ বদৰুদ্দিন আজমলে কৈ গৈছে, আজি চৰকাৰে মুছলমানক চতুৰ্থ বৰ্গৰ চাকৰি এটা নিদিয়ে, কিন্তু আমি শিক্ষাৰ মাধ্যমেৰে এনে এটা জাগৰণ আনিম। আমি মুছলমান শিক্ষাৰ মাধ্যমেৰে এনে এটা জাগৰণ আনিম। 20 বছৰ পিছত যি চৰকাৰ হ'লেও আমাৰ ল'ৰা ছোৱালীক বাধা দিব নোৱাৰিব। 20 বছৰ পিছত যি চৰকাৰ হ'লেও আমাৰ ল'ৰা ছোৱালীক বাধা দিব নোৱাৰিব। যোগ্যতাৰ ভিত্তিত ডাঙৰ ডাঙৰ আসনত আমাৰ মুছলমান মানুহ বহিব। আজি চৰকাৰে মুছলমানক চতুৰ্থ বৰ্গৰ চাকৰি এটা নিদিয়ে। আমি শিক্ষাৰ মাধ্যমেৰে এনে এটা জাগৰণ আনিম। আমি মুছলমান সমাজে শিক্ষাৰ মাধ্যমেৰে এনে এটা জাগৰণ অসমত আনিম। 20 বছৰ পিছত যি চৰকাৰ হ'লেও আমাৰ ল'ৰা ছোৱালীক বাধা দি ৰখাব নোৱাৰিব। যোগ্যতাৰ ভিত্তিত ডাঙৰ ডাঙৰ আসনত আমাৰ মানুহ বহিব, আমাৰ মুছলমান বহিব ইনশাআল্লাহ।